গাইজ তো এতিয়া বাজিছে আৰে 3:10 29 এপ্ৰিল ইয়াতে উল্টা দেখিব ফ্ৰণ্ট কেমেৰা না মুঠতে 3:10 29 এপ্ৰিল মই ধুনীয়াকৈ বিন্দাছ শুই আছিলোঁ নুডলছ খাই আছিলোঁ মানে শুই উঠাৰ পিছত নুডলছ খাই আছিলোঁ তাৰপিছত ধুনীয়াকৈ বিন্দাছ খাই আছিলোঁ চিনেমা এখন চাই তেতিয়া লগটোৱে ক'লে ঐ কালি বোলে ৰিজাল্ট দিব ঐ ভাই গণেশ পেগুচাৰেচোন টুইটাৰত টুইট কৰিছে কালি ৰিজাল্ট দিব বোলে বহুত মাথা গৰম কালি ৰিজাল্ট দিব মোৰ আজিৰ পৰা মাথা গৰম হৈছে কি কৰোঁ নাজানো আৰু 29 এপ্ৰিল আজি ৰাতি মোৰ টোপনি নাহিব কালি পুৱা ধুনীয়াকৈ ক'লে হয় আৰু চবতকৈ মেইন বস্তু হৈছে মই এতিয়া আছোঁ মামাহঁতৰ ঘৰত ঠিক আছে মই নিজৰ ঘৰতে নাই মই আছোঁ মামাহঁতৰ ঘৰত তো মোৰ ভয় লাগি আছে কালি তো এতিয়া মই প্লেন বনালোঁ মই মাক ক'লোঁ যে মা মোৰ ঘৰত যাব লাগিব নহ'লে এটা লাজমান গোটাই যাব ৰিজাল্ট বেয়া হ'লে ৱেইট ট্ৰাইপড নাই ৰে কিতাপত থৈছোঁ এইকাৰণে অলপ শাস্তি হৈছে অ'কে তো মই মাক ক'লোঁ মা মই ঘৰত যাব লাগিব ইয়াতে হ'লে মই শান্তি নাপাম মানে যিমান হ'লেও মামাহঁতৰ ঘৰত আছোঁ দিয়কচোন ৰিজাল্ট বেয়া হ'লে ক'ত লুকাই থাকিম মোৰ ঘৰত হ'লে নিজৰ ৰুমটোত দৰ্জাখন মাৰি পিনে শুই থাকিলোঁ হয় সেয়াই আৰু কালি পুৱা আহি পিনে 5:30 ঘৰলৈ যাম 9টা বজাৰ আগে পালে ভাল আছিল আৰু ভাগ্য ভাল মই এডমিটখন ঘৰত লুকাই থৈ আহিছিলোঁ তো ৰিজাল্ট ঘৰত কোনো চাব নোৱাৰে আৰু মোৰ তাত এডমিট আছে বাট মই মাক নাই বুলি কৈছোঁ যাতে বাছত যাতে যাই থাকোঁতে ৰিজাল্ট চাবলগীয়া নহয় যদি 9টা বজাত পাই নাযাওঁ বাকী বাদ দিয়া কালি দেখা যাব তো গাইজ এতিয়া বাজিছে পুৱা 5:30 আৰু মই যাব ওলাইছোঁ ঘৰলৈ কঁপি আছোঁ গাইজ ভিতৰৰ পৰা সঁচাকৈ বহুত বেছি ভয় লাগি আছে কাৰণ গোটেই বছৰটো মই ঘূৰি ফুৰিয়ে খেদালোঁ আৰু পঢ়াৰ নামত একো নাই আৰু এক্সামৰ টাইমতো মোৰ সকলো ৰেডি হৈছিল ধুনীয়া বেগ এটা লৈছিলোঁ ক্লিপবৰ্ড কপি পেঞ্চিল চব কিন্তু অকল এটা বস্তুৱে বাকী আছিল সেইটো হ'ল পঢ়া ইমান পুৱাই উঠিছিলোঁ মই কেতিয়াও 5:30 নুঠো গাইজ গোটেই গাড়ীখনতো লৰি আছিলে তাতে টোপনিও ধৰি আছিল বহুত বেছি তো মোৰ মামাৰ ঘৰ মিৰ্জাত গাইজ কাৰোবাৰ ঘৰ মিৰ্জাৰ কাষত বা তাতে আছে নেকি তো এতিয়া আমি উঠিলোঁ তেজপুৰৰ গাড়ীত আৰু আমি ভালে ঘৰ আহি পালোঁ গাইজ আৰু ৰিজাল্টটো মই আপোনালোকক কম ৰ'ব ঘৰত যায় হে গাইজ ৱেলকাম টু মাই চাফা ৰুম তো মই পালোঁ ইমান পাৰ্চেণ্ট ৰ'ব মই লিখি পিনে কৈ আছোঁ মই পালোঁ অলপ পিছত কম ৰ'ব নহ'লে ভিডিঅ'টো আপুনি এৰি থৈ গুচি যাব মোৰ লগত কি হৈছিল জানে নাই মই কৈ আছোঁ হা মই ধুনীয়াকৈ মানে বাছত আহি আছিলোঁ হা বাছত চালোঁ ৰিজাল্টটো মই মানে মাক কৈছোঁ মোৰ এডমিটখন নাই মই মনে মনে চাম ৰিজাল্টটো তাৰ মানে মই মানে মাক কৈছোঁ মা মোৰ এডমিটখন ঘৰতে আছে ঘৰত চাম ৰিজাল্ট তাৰপিছত কিন্তু মোৰ তাত এডমিটখন আছিলে তো মই মনে চাইছোঁ ৰিজাল্টটো হা তাৰপিছত ভাবিছোঁ যদি মানে মই পাব লগা আছিল 68 মান পাম বুলি ভাবিছিলোঁ হা কাৰণ মোৰ হেৰিখন বেয়া হৈ গৈছিল অলপমান এয়া কেমেষ্ট্ৰিখন অলপ বেয়া হৈ গৈছিল আৰু ফিজিক্সখন ইমান ঠিক ঠাক যোৱা নাছিল ভাবিছিলোঁ যে 65 প্লাছ থাকিব বুলি ভাবিছিলোঁ আৰু তাৰপিছত ভাবিছিলোঁ যদি 70 থাকে তেতিয়াহ'লে মাক ক'ম তাৰপিছত মই এনেকৈ মজাকৈ মাৰিলোঁ বুকু ধপ মাৰি আছে তাৰপিছত ৰিজাল্ট দিছে 74% মই ঝাপিয়ে গৈছোঁ বাছতে 74 বোলে কি ভাল লাগিছে ৰিজাল্টৰ কাৰণে এটা মই মিনি ব্লগৰ শ্বুট লৈ ল'লোঁ জাষ্ট ইয়াতে এতিয়া এইবিলাক চাফা কৰিব লাগিব কাৰণ এতিয়াতো আৰু আলহীৰ একদম মানে ভাণ্ডাৰ লাগি যাব 10 বছৰৰ পৰা খাব নাপাওঁ মানে বগাই বিটাই মিঠাই খাবা কি আজি ৰাতি কি কিহৰ খানা লাগে কি খবৰ তুইহে মাৰে দেখোন যদি তাৰ ৰিজাল্ট বেয়া হয় তোকে মাৰি তইহে বছ মুখত বোলে যায় ক'ত যায় বিকিতা মুখত বোলে যায় বিকিবা তই যাও তইহে জমেনি মই নিউজ চাই আছে এতিয়া এইখিনি কাটবা লাগব গাইছ ৰিজাল্ট বিকিবাই কপি আছিল মোৰ ৰিজাল্টৰ মোৰ ৰিজাল্ট দিয়াৰ পিছত
কাৰণ ESL মেট্ৰিকত হেৰি CBSE মোৰ HS দিয়াৰ পিছত এইটো আমাৰ ফাৰ্ষ্ট ৰিজাল্ট মানে চেবাৰটো এক্সাইটমেণ্ট বেলেগ আছে ঝাপে ঝাপে এইখন ভাঙলা আগতে ভাঙা আছিল এনেকে বহনতে ভাঙি এইখন ভাঙা আছিল হা মই এটা গজল মাৰি দিছিলো তাৰপিছত আৰু অলপমান ভাঙি হেৰি গ'লা এইটো কি কৰিব পাৰি এই মাতা হিয়াই ভাঙছি ইখান হিয়াই ভাঙছি হিয়াই এই হিয়াই ভাঙছি এই গজলটো হেৰি আছিল না সৰু গজল নাছিলো যে মই বাগালে হিয়াই ভাঙছি বাহাতৰ তাত থাকোঁতে স্কুলৰ পৰা এটা কল কৰিলে গাইজ তো এতিয়া আহিছোঁ স্কুলত মানে সন্মান দিব ইমান ফাল্টু ৰিজাল্ট কৰিছোঁ না সেইকাৰণে বাট মোৰ মতেতো ঠিকে আছে গাইজ হয়নে নাই বাকী চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই কৰি দিব বাকী লাইকটো কৰিছে চাগে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ হা জলদি ছাবস্ক্ৰাইব কৰি দিয়ক জলদি চেনেলটো এনেকৈ ছাবস্ক্ৰাইব কৰি দিয়ক তো স্কুলত বহুত ভালকৈ আমাক গামোচা দিলে আৰু তাৰপিছত মিষ্টি ভুজিয়া চাহ সেনেকৈ খাব দিলে আৰু তাৰপিছত মই গ'লোঁ ঘৰলৈ আৰু ভিডিঅ'টোৰ মাজতে মই আপোনাক ভালকৈ মোৰ ৰিজাল্টটো কম ৰ'ব আৰু মই চবতে দেউতাৰ বাইকখনে লৈ যাওঁ গাইজ 50 টকাৰ তেল ভৰালে বহুত বেছি চলি যায় গাড়ীখন আৰু বাকী মোৰটো বাৰু বাদ দিয়া আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল ৰিজাল্ট যদি কোনোবাই ক্লাছ 12ৰ দিছিলা নিজৰ ষ্ট্ৰীম আৰু পাৰ্চেণ্টেজটো কোৱা মোক তো এতিয়া মই যাই আছোঁ বাৰ লগত টাউনলৈ কিবা এটা পাৰ্চেল আনিব আৰু মিঠাইও কমি গৈছে তো মিঠাই অলপ লওঁ এই আৰু চাৰ্জো নাই গাই চাৰ্জো নাই একদম চাৰ্জ নাই 7% আছে মানে মামাহঁতৰ পৰা আজি পুৱা আহিছোঁ ন তো চাৰ্জ দিয়া নহ'ল মোবাইলটো তো 7% চাৰ্জ আছে তো কলেজৰ পৰা আহি পিনে চাৰ্জ দিব লাগিব কি গৰমে এইমাত্ৰ স্কুলত গৈছিলোঁ তো স্কুলৰ পৰা আহিলোঁ স্কুলত এয়া মিঠাই চাহ খোৱালে স্কুলত চাহ আৰু মিঠাই স্কুলত চাহ আৰু মিঠাই খোৱালে আৰু গামোচা এখন দিলে তো ভাল লাগিল যাই পিনে আৰু মোৰ ৰিজাল্টটো মোৰ মতেতো বহুত বেছি ভাল হৈছে মানে মই যিমান পঢ়িছিলোঁ যিমান কষ্ট কৰিছোঁ সেই হিচাপত ঠিকে আছে মাৰ্ক মই পাইছোঁ 74% আৰু দুটাত লেটাৰ কম্পিউটাৰ আৰু ইংলিছ আইফোনৰ নিচিনা কোৱালিটিনো কোনো দিবা নোৱাৰিলে গাইজ তো এতিয়া আমি যাই আছোঁ পাৰ্চেল এটা আনিব বনাই লওঁ বা এটা নতুন মোবাইল কিনিছে নহয় সেইটো আপোনালোকক দেখাব ৰ'ব ভালকৈ বাৰ ভিডিঅ'ত আৰু এনেকুৱা তাগৰা ফোন নহয় আইফোনৰ বাজেট যদি নাই সেইটোৱে ল'ব পাৰে আৰু ধূলিৰ মাজে মাজে স্কুটি চলাই আমি আহি পালোঁ অফিচত ফ্লিপকাৰ্টৰ তো পাৰ্চেলটো আমি ল'লোঁ বায়ে বাৰু বাৰ ভিডিঅ'ত ভালকৈ দেখাবই পাৰ্চেলটো আৰু বাৰ লগত এটা বেলেগ কেছ হৈছে গাইজ বান্দৰবোৰে এনে কি নিয়ে কল নিয়ে বা বেলেগ শাক পাচলি বা ফল মূল নিয়ে কিন্তু আমাৰ বাৰ জুলুং গাঠা সূতাই লৈ গৈছে বান্দৰে খাবলৈ এতিয়া সিহঁতে খাব নে পেলাই দিব নে জুলুং গাঠিব আমি নাজানো আৰু জুলুং গাঠা সূতা লোৱাৰ পিছত আমি খালোঁ আইচক্ৰীম সিয়াৰ কাৰণেও এটা লৈ গ'লোঁ আৰু বাটাৰ স্কটচ এই খালোঁ বাটাৰ স্কটচ এতিয়া এইখন চেলেকিম কাৰণ চেলকি ভাল লাগে এই খোৱা নিজে কি কল ময়ে কৈছোঁ এয়া ময়ে কৈছোঁ এইটো বিশ্বাস নকৰা আৰু মোৰ ৰিজাল্টৰ খবৰ ল'ব মোৰ এজন ভাল বন্ধু আহিলে তো তাৰ লগত বহি অলপ আড্ডা মাৰিলোঁ আৰু সি যোৱাৰ পিছত আমাৰ ঘৰত আৰু আলহী আহিলে বৰমা মাহী খুৰী বিকিবা বৌ চব আহিছে গাইজ এক্সট্ৰা পাৰ্টি হ'ব দে ভাল লাগছে আৰু যিহেতু এতিয়ালৈ আপুনি ভিডিঅ'টো চাইছে মানে আপোনাৰ ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰিব আৰু পিছফালে মোৰ লেতেৰা বিচনাখন ইগন'ৰ কৰিব তো আজিৰ কাৰণে এইখিনি আৰু এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দি থাকিম কাৰণ মই এতিয়া এজন ছাকচেছফুল বেকাৰ মানুহ কাৰণ মোৰ ৰিজাল্টটো দি দিলে আৰু একো কাম নাই এতিয়া 2-3 মাহ